ৰাতিপুৱাৰ পৰা এনেকুৱা কি কাম কৰিলে যাৰ কাৰণে এতিয়া শুবলগীয়া হ'ল? হা, বোৱাৰী মানুহে দিনত শুলে শুব নাপায়, কৈ দিবি তাইক। মা লাহে লাহে কওকচোন, তাইনো এইখন ঘৰলৈ বিয়া হৈ অহা কেইদিন হৈছে? তাই এইখন ঘৰৰ নিয়ম কানুনবোৰ নাজানে, লাহে লাহে তাই শিকিব। এতিয়া নতুন হৈ আছে নহয়, অকণমান শুৱকচোন দিয়ক। ক'তনো আৰু মোৰ নিচিনাকৈ একেৰাহে কামে বনে লাগি থাকিব পাৰিব? নতুনকৈ বিয়া হৈছে, পাছলৈ সকলো শিকি যাব। মা চুপ, একদম চুপ বুলি কৈছো নহয়। কথা ক'বলৈ আহিছ, ৰীতি নীতি নাজানে। বিয়া হ'ল যেতিয়া ৰীতি নীতি শিকিব লাগিব, বুজিছ? কৈ দিবি তাইক, তাই যাতে দিনত বিচনাত পৰিবলৈ নাযায়। হ'ব দিয়ক মা, মই বাৰু তাইক বুজাই দিম। তাই পাছত উঠিলে মই তাইক ক'ম, কিন্তু আপুনি এতিয়া এনেকৈ চবাখন নকৰিবচোন। ভালদৰে বুজাই দিবি, নহ'লে মোৰ আচল ৰূপটো দেখুৱাবলৈ 1 ছেকেণ্ডো নালাগিব কিন্তু। হ'ব মা, হ'ব দিয়ক। মই পৰীৰ কাপোৰ কেইটামান ধুই আছিলোঁ, সেইকেইটা ধুই ল'মগৈ। সোনকালে মেলি নিদিলে নুশুকাব নহয়। হ'ব যা, সেইকেইটা ধুই হ'লে মোৰ বাবে একাপ চাহ কৰি আনিবি। হ'ব মা, মই সেইকেইটা ধুই আপোনালৈ চাহ বনাই দিম। তুমি অকণমান পঢ়িব লাগে নহয়, অকল খেলি থাকিলেই হ'ব জানো? মই এতিয়া নপঢ়ো, পঢ়িবলৈ মন যোৱা নাই। আৰে ভাল ছোৱালী তেনেকৈ নকয় নহয়, পঢ়িলেহে ক খ জানিবা তুমি। কি কৰি আছা? নকবা আৰু, পৰীক পঢ়িবলৈ কৈছো দেখিছানে? তাই পঢ়াৰ নামেই নলয়। মোৰ পঢ়িবলৈ মনেই নাযায়। নাপায় নহয় পৰী, অকণমান পঢ়িবলৈ হ'ল নহয় তোমাৰ এতিয়া। তুমি এতিয়া ডাঙৰ হৈছা নহয়, মাৰ কথা শুনিবা আকৌ। বৌ, মই তোমাক কথা এটা সুধিবলৈ আহিছো। অথনি মায়ে মোৰ বিষয়ে কিবা এটা কৈ থকা শুনিছিলো, কি কৈছিলেনো? একো নাই, মানে মায়ে দিনত হ'লে অলপ বেয়া পায়। বোৱাৰী মানুহে বোলে দিনত হ'লে বেয়া, সেইটোকে কৈ আছিলে। ৰাম, এই মানুহজনীৰ প্ৰব্লেমটো যে ক'ত মই বুজিয়ে নাপাওঁ। দিনত অকণমান শুলেনো কি হয়? সকলোবোৰ কৰি মেলি আজৰি হৈহে শুইছো আৰু তাতো মাৰ আপত্তি। কিয় বাৰু ইমান কাহা শাসন দেখুৱাবলৈ বিচাৰে? কি ক'বা আৰু, এনেকৈয়ে শাসন কৰি আহিছে অতদিনে মোক। তুমি অহাৰ পৰা মোৰ অকণমান ভালেই লগা হৈছে, নহ'লে ঘৰখনত যে মোৰ এই তিতা কথাবোৰ শুনি শুনি আমনি লগা হৈছিলগৈ। চিন্তাই নকৰিবা বৌ, এতিয়া মই আহিলো নহয় এইখন ঘৰলৈ, আগৰ নিয়মবোৰ মই সলনি কৰিহে এৰিম চাবা। কিয় যে মা এনেকুৱা ভাবিয়ে নাপাওঁ। নাজানো আৰু মানুহজনী কেতিয়াবা সলনি হ'ব নে নহয়। সলনি হ'ব লাগিব বৌ, সলনি নহ'লে নহ'ব নহয়। এতিয়া আগৰ সেই ৰামো নাই, অযোধ্যাও নাই, গতিকে তেওঁ নিজৰ মতে হ'লে নহ'ব নহয় চব। এতিয়া আমাৰ বোৱাৰী দুজনীক তেওঁ মৰমেৰে ক'লেহে আমি কিবা এটা শুনিম। প্ৰতিটো কথাতে ইমান গেঙাৰী মাৰি কয়, কোনেনো শুনিব বাৰু? তুমি বাৰু ঠিকেই কৈছা, কিন্তু কৰিমনো কি, উপায় নাই। ঘৰলৈ আহোঁতে পৰীৰ বাবে হৰলিক্স এটা লৈ আহিবচোন, তাই হৰলিক্সটো শেষ হ'ল। বাৰু হ'ব দিয়া, মই লৈ আহিম আহোঁতে। কি কাৰণে খুৱাব লাগে ইমানকৈ? এটা দুটা আনি খোৱালি হ'ল, এতিয়া আৰু ৰেগুলাৰ আনি খুৱাবলৈ কোনো দৰকাৰ নাই। মা আপুনি এইবোৰ কি কৈছে? পৰীক ৰাতিপুৱা গাখীৰৰ লগত সদায় হৰলিক্স লাগে, তাই আমনি কৰে নহ'লে। কৰক আমনি, তাতে কি হ'ল? ছোৱালী মানুহ এজনীক ইমানকৈ খুৱাবলৈ কোনো প্ৰয়োজন নাই। ল'ৰা এটা হোৱা হ'লে বেলেগ কথা আছিল। ছোৱালীজনীক বেলেগৰ ঘৰলৈ উলিয়াই দিবি। ইয়াত কাম কি? ভালদৰে ভাত পানী খুৱাই ডাঙৰ দীঘল কৰ, বুজিছ? ইটো সিটো বস্তু খুৱাই, ভাল বস্তু খুৱাই একো ভাল মগজ বনাব নালাগে। এঘৰলৈ উলিয়াই দিয়া ছোৱালীক কি দৰকাৰ ইমানকৈ বস্তু খুৱাই? ল'ৰাটো হোৱাহেঁতেন মই নিজেই আনি খোৱালোহেঁতেন, বুজিছ? কোনো দৰকাৰ নাই। ডাঙৰ নানিবি হৰলিক্স। জানো পাই মই কি কৰোঁ, মই আহিছোঁ দেই। মা আপুনি কথাবোৰ বাৰু কিয় এনেকৈ কয়? পৰীক খোৱা বস্তুটোতো আপুনি ইমান হাত ধৰিছে, তাই জানো আপোনাৰ নাতি নহয়? ল'ৰা হ'লেহে কি আপোনাৰ মৰমটো বাঢ়িলেহেঁতেন নেকি? ছোৱালী বুলি তাইকতো একো খুৱাবই নোৱাৰিম আমি। কিয় এনেকুৱা ভেদভাৱ আনে? আজিৰ যুগৰ ল'ৰা ছোৱালী বুলি একো কথা নাই। মুখে মুখে উত্তৰ দিবলৈ নাহিবি হা। মই যি কৈছোঁ তাকে শুনিবি। যাহা তাহা পইচা খৰচ কৰি থাকিবলৈ তোক গিয়েৰে সৰু নিচিনাকৈ চৰকাৰী চাকৰিটো নকৰে, কোম্পানী চাকৰিহে কৰে। পাহৰি যাওঁ নেকি তই? যি টি বস্তু খোৱাৰ আগত 10 বাৰ ভাবিবি আৰু মোক সুধি ল'বি, বুজিছ? যাহা তাহা পইচা খৰচ কৰি ল'ৰাটোৰ টকাখিনি শেষ নকৰিবি। হ'ব দিয়ক মা, হ'ব। বৌ তুমি অলপো চিন্তা নকৰিবা, পৰীৰ বাবে হৰলিক্স মই আনি দিম। প্ৰতিটো কথাতে বাধা দিবলৈ আহা। মোৰ ওপৰত কথা ক'বলৈ তুমি সাহস ক'ত পালা? মা মইনো আপোনাৰ ওপৰত কি কথা ক'লো? মইতো পৰীৰ বাবে এটা হৰলিক্স আনি দিম বুলিহে কৈছোঁ। এইমাত্ৰ আপুনি ক'লেচোন সৰুৰ দৰে ডাঙৰ দাদাই চাকৰি নকৰে কাৰণে সেইবোৰ বস্তু আনিব নালাগে বুলি। মোৰ মানুহজনেতো চাকৰি কৰে, মই আনি দিম পৰীৰ বাবে হৰলিক্স। তাত আপোনাৰ আপত্তিটো কি হয়? আপোনাৰ এই চিন্তাধাৰা সলনি কৰক মা। এতিয়া ল'ৰা ছোৱালী বুলি কোনো কথা নাই, সকলো সমান। কিছুমান ল'ৰাইতো আজিকালি মাক বাপেকক যেনেকৈ হেৰে, তাতকৈ ছোৱালী হ'লে বেছিয়ে ভাল। মাক দেউতাকৰ প্ৰতি মৰম চেনেহটো বেছি হয়। কি ভাল কি বেয়া তুমি মোক শিক্ষা দিব নালাগে। তুমি এইখন ঘৰলৈ অহাৰ পৰা অলকায়ো মোক মুখে মুখে উত্তৰ দিবলৈ লৈছে। আগতে তাই এইবোৰ সাহস কৰা নাছিল। মই যি কওঁ তাই তল মূৰ কৈ শুনি শলাগিছিল মাথো, কিন্তু তোমাৰ লগ পাই তাই সাহস বাঢ়ি গৈছে। তোমাক কিন্তু মই ৱাৰ্ণিং দি দিছোঁ, তুমি অলপ জোখতকৈ বেছি বাঢ়িবলৈ চেষ্টা নকৰিবা। এইখন ঘৰৰ বোৱাৰী হৈ থাকিবা। আই এম ছ' চৰি মা, মই বৌৰ দৰে সকলোবোৰ কথা শুনি নিমাত হৈ থকা ছোৱালী মই নহয়। কি ভাল কি বেয়া মই জানো। আমি আজিকালি আধুনিক যুগৰ আধুনিক ছোৱালী, গতিকে আমি কি কৰিব লাগে কি কৰিব নালাগে সেয়া ভালদৰে জানো। তুমি কি মোৰ মুখে মুখে উত্তৰ নিদিয়ে তোমাৰ শান্তি নালাগে? কথাটোহে কৈছোঁ, সেইটো মুখে মুখে উত্তৰ দিয়া হয়নে? মই কথা
আপোনালোকৰ ওপৰত কথা ক'লে মই বেয়া পাওঁ গতিকে দ্বিতীয়বাৰ যাতে এই কথাষাৰ তুমি মনত ৰাখা আৰু মই যি কৈছোঁ সেয়াই হ'ব মুঠতে পৰি খোৱাবৰ বাবে কোনেও হৰে চানিব নোৱাৰিব এয়া মোৰ শেষ কথা দেখিলা ৰিয়া কেনেকৈ ক'লে পৰি কেওজন দেখিবই নোৱাৰে তাইক ভাল বস্তু এটা আনি খোৱালে বৰ বেয়া পায় ল'ৰা হোৱা হ'লে বোলে খোৱাহেঁতেন একো নক'লেহেঁতেন ছোৱালীৰ কাৰণে পৰি বৰ বেয়া পায় নিজে এজনী নাৰী হৈ এনেকৈনো বাৰু অকণমানি ছোৱালীজনীক বেয়া পাব লাগেনে কোৱাচোন তাই কিবা এটা ভাল বস্তু আনি খোৱালে মুখখন উফন্দাই থাকে জানানে বৌ তুমি চিন্তা নকৰিবা পৰিৰ বাবে হৰলিক্স মই আনি দিম বুলি কৈছোঁ নহয় আনি দিমেই তুমি লুকুৱাই থবা আৰু মনে মনে খোৱাবা তেওঁৰ কথামতে সকলোবোৰ নহ'ব নহয় তেওঁৰ চিন্তাধাৰাবোৰেই বেলেগ সেই চিন্তাধাৰাবোৰৰ লগত এতিয়া যুগত সেইবোৰৰ একো কাম নাই ৰিয়া সঁচাকৈ তুমি অহাৰ পৰা মই বহুত সাহস পাইছোঁ তুমি মোক বহুত ছাপোৰ্ট কৰা তোমাৰ এই কথাবোৰে মোৰ মনটো বহুত ভাল লগাই দিয়ে সঁচাকৈ তুমি মোৰ জান হয় তুমি মোৰ ভণ্টি তোমাৰ আৰু মোৰ লগত বহুত মিল গতিকে আমি দুজনী এইখন ঘৰৰ বোৱাৰী নহয় আমি দুজনী বাই ভনী আৰু সদায় এনেদৰে থাকিম দেই অঁ বৌ মইতো এইখন ঘৰলৈ অহাৰ পৰাই তোমাক বৌ বুলি মাতিছোঁহে কিন্তু মোৰ অন্তৰত তোমাক স্থান দিছোঁ মোৰ বাৰ দৰেই থেংক ইউ ছ' মাছ ৰিয়া মই প্ৰথমে কি ভাবিছিলোঁ জানা ভাইটিৰো চাকৰি আছে তুমিও ইমান ধনী ঘৰৰ ছোৱালী মই বা এইখন ঘৰত পাত্তা পাম নে নাপাম মা আৰু তুমি লগ লাগি কিজানি মোক বেয়া ব্যৱহাৰ কৰিবা সেইবোৰ মনলৈ ভাব আহিছিল কিন্তু তুমিতো সম্পূৰ্ণ সলনি আৰে তুমি ভাবিছিলা মই ধনী ঘৰৰ ছোৱালীৰ কাৰণে মই চাগে অহংকাৰী হ'ম কিন্তু সঁচাকৈ কৈছোঁ মোৰ সেইবোৰ একো মতলব নাই মই মানুহক মানুহ হিচাপেহে গণ্য কৰোঁ কাৰোবাক ধনী দুখীয়া চাই গণ্য নকৰোঁ মাৰ কথাবোৰ মই একেবাৰে ছাপোৰ্ট নকৰোঁ মোৰ লগত তেওঁৰ কথা একোৱেই মিল নাই গতিকে উত্তৰটো দিবই লাগিব কিবা এটা কথা ক'লে ন সেইটো বাৰু হয় কিন্তু হ'লেও ৰিয়া অকণমান চাই চিতি ক'বা আৰু কথাবিলাক দেই যিমান যি হ'লেও আমাতকৈ ডাঙৰ যেতিয়া তাতে আমাৰ শাহু গতিকে কিছুমান কথা শুনিবও লাগিব নে কি কোৱা অঁ বৌ সেইটোতো একদম সঁচা কথা আমি তেওঁক মিছবিহেভ নকৰোঁ নহয় তেওঁ যিবোৰ ভুল কৰে সেইবোৰক অৰ্থে মই মান মাতোঁ নহ'লেনো মই তেওঁক কি বেয়াকৈ ক'ম মই সেয়াবোৰ কেতিয়াও নকৰোঁ তেওঁ আমাৰ শাহু গতিকে আমি তেওঁক সন্মান কৰাটো দৰকাৰ তুমি একদম ঠিক কথা কৈছা কি কৰিবা মানুহজনী স্বভাৱটোৱে তেনেকুৱা টাইপৰ কিন্তু একেলগত দেউতা চোৱাচোন একোৱেই নাই হাঁহে বুলিলেও ৰাজি মাহে বুলিলেও ৰাজি অঁ পাই দেউতাই যে আমাৰ দুজনীক একেবাৰে জীয়েকৰ দৰে মৰম কৰে নিজৰ দেউতাৰ দৰেই লাগে দেউতাক কিন্তু মাকহে বাৰু ৰিয়া হ'ব দিয়া দুপৰীয়া ভাত বনাব হ'লেই নহয় আহা তুমি শাক পাচলিকেইটা কুটি দিবা মই বনাওঁগৈ হ'ব ব'লাব দুইজনী লাগি থাকি ভাতকেইটা বনাওঁগৈ একেখন ঘৰৰে দুজনী বোৱাৰী অলকা আৰু ৰিয়া ইহঁত দুজনীৰ মাজত খুব মিলা প্ৰীতি দুইজনীয়ে ইজনীয়ে সিজনীক বাই ভনীৰ দৰেই মৰম কৰে কিন্তু সিহঁতৰ শাহুজনীহে বৰ কাঢ়া প্ৰতিটো কথাতে বৰ বেয়া বেয়াকৈ কয় ভাল কথা এটা ক'লেও যিটোহে মূৰত কয় মানুহৰ শুনি খঙে উঠে ইফালে আকৌ ডাঙৰজনী বোৱাৰীৰ ছোৱালী এজনী আছে সেই ছোৱালীজনী ল'ৰা হোৱাহেঁতেন তেওঁ বৰ মৰম কৰিলেহেঁতেন কিন্তু ছোৱালীজনীৰ কাৰণে ছোৱালী মানুহেনো বংশৰ গৌৰৱ নহয় বংশ আগুৱাই নিব নোৱাৰে সেইকাৰণে ছোৱালীজনীক তেওঁ বেয়া পায় আৰু সেইবাবে তাইক ভাল বস্তু খুৱাবলৈ নিদিয়ে সেইজনী বাৰু কি আচৰিত শাহু আহকচোন ইয়াৰ পাছতনো কি হয় চাওঁ হেৰি উঠকচোন ডাঙৰ কথা এটা আছে কি ডাঙৰ কথা কোৱাচোন কি ডাঙৰ কথা মানে টেষ্ট কৰি চালোঁ নহয় মোৰ প্ৰেগনেণ্ট আকৌ এবাৰ আপুনি দেউতাক ক'বলৈ ওলাইছে কি সঁচাই কৈছা তুমি মই দ্বিতীয়বাৰৰ বাবে দেউতাক হ'বলৈ ওলাইছোঁ আৰে তুমি মোক বহুত ভাল খবৰ এটা দিলা দেই ৰাতিপুৱাই আজি কামলৈ ওলাই গৈয়ে ভাল লাগিব বুজিছানে ভালেই হ'ল দিয়া ছোৱালীজনী হ'ল এতিয়া ভগৱানে ল'ৰা এটা দিলেই হ'ল আৰু মই হ'লে সেইবোৰ নাভাবোঁ ল'ৰা বা ছোৱালী ভগৱানে যি দিয়ে সেয়াই হ'ব ল'ৰা বুলি মই কেতিয়াও আশা নকৰোঁ হ'ব দিয়া মোৰ ডাৰ্লিংজনী তুমি আজি মোক বহুত বেছি সুখী দিলা তোমাৰ এই কথাটো শুনি মই সঁচাকৈ বহুত ফূৰ্তি পাইছোঁ মাহঁতকো কথাটো ক'বা বৰ ভাল পাব ৰাম একেবাৰে বৰ ফূৰ্তিটো চোৱা আৰে কিয় ফূৰ্তি নকৰিম দ্বিতীয় সন্তানৰ বাপেক হ'বলৈ ওলাইছোঁ দহটো মই ফূৰ্তি কৰিম পিছে এতিয়া মই যাওঁ দিয়া মোৰ আকৌ নহ'লে ঘৰত তোমাৰ লগত লেকচাৰ মাৰি থাকিলে অফিচলৈয়ে দেৰি হৈ যাব পায় হ'ব যাওক ইয়াত ফূৰ্তি কৰি থাকি পেলাই টাইম পাছ কৰি পেলাই অফিচৰ চাকৰিটো যাব নালাগে এতিয়া এটা ঠাইত দুটা পোৱালি হ'ব এতিয়া খৰচ বাঢ়িব বুজিলে অ'কে বাই হেৰা কি কথাৰ কাৰণে তুমি মোক এনেকৈ মাতি নি বহাই লৈছা সোনকালে কোৱা দেই মোৰ তোমাৰ লগত ঘৰতে এনেকৈ লেকচাৰ দি থাকিবলৈ সময় নাই মানে হেৰি আকৌ আমাৰ মহিলা সমিতি মিটিংখন এবাৰ আমাৰ ঘৰতে দিম বুলি ভাবিছোঁ আপুনি বাৰু সেই মোক সহায় কৰি দিব পাৰিবনে মানে আপুনি অইন কৰিব নালাগে বাৰু এই বজাৰকেইটা কৰি দিলেই হ'ব মই ভাবিছোঁ এবাৰ হাঁহৰ মাংস সৈতে ভাত খুৱাম আমাৰ মহিলা সমিতিৰ মানুহখিনি সেয়েহে ভাবিছোঁ বজাৰলৈ গৈ আপুনি বজাৰকেইটা কৰি দিয়কচোন অহা সপ্তাহতে পৰিছে নহয় উফ ৰাম সেইটোকে ক'বলৈ একেবাৰে বহুৱাই ল'লেহে হয়নে হ'ব দিয়া কি লাগে লিষ্টখন দিবা মই আনি দিম হ'ব দিয়ক মই লিষ্টখন বনাই থ'ম আপুনি আহি পেলাই মোক আনি দিব বস্তুখিনি হ'ব দিয়া এতিয়া মই গৈ থাকোঁ নহ'লে মোৰ দেৰিয়ে হ'ব এতিয়া আনি দিব বুলি কৈছে নহয় বস্তুকেইটা অন্ততঃ ইহঁতৰ আগত মই লেবেল দিব পাৰিম সিহঁতে কি একেবাৰে খাচী মাংস হাঁহৰ মাংস দি ভাত খাব পাৰে নেকি
এইবাৰ ময়ো খুৱাই দেখুৱাই দিম মা কি হ'ল ইমান ফূৰ্তিত আছে যে আজি ফূৰ্তিত নাথাকি কি মই কান্দি থাকিব লাগিছিল নেকি এতিয়া কি হাঁহিবলৈ কান্দিবলৈ তোমালোকৰ পৰা মই পাৰ্মিশ্যন ল'ব লাগিব হা মা আপুনি কথাবোৰ কিয় এনেকৈ কয় ভালকৈ কিবা এটা ক'লেও যে আপুনি কথাবোৰ কিবা বেংকেছে কয় মই যে এনেকুৱা স্বভাৱবিলাক একেবাৰে ভাল নাপাওঁ মই এইটো আপোনাক একো বেয়াকৈ কোৱা নাই কিয় হাঁহি আছে সেইটোহে সুধিছোঁ ছোৱালীয়া বোৱাৰী সদায় বোৱাৰী হৈ থাকিবা বেছি মুখ চলাই বোৱাৰী শাহু হ'বলৈ চেষ্টা নকৰিবা বুজিছা আপোনাক যে সঁচাকৈ মই বুজিয়ে নাপালোঁ বেলেগক দেখোঁ শাহু বোৱাৰীবিলাকৰ মাজত ইমান মিল আছে নিজৰ জীয়েকৰ দৰে ভাবে আৰু আপুনি সঁচাকৈ আমাক বোৱাৰী বুলিয়ে জ্ঞান কৰে লোকৰ ঘৰৰ পৰা অনা যে সেইটো কাৰণে আমি যে মনত দুখ পাম সেই কথা আপুনি এবাৰলৈ নাভাবে বোৱাৰী সদায় বোৱাৰী আৰু ছোৱালী সদায় ছোৱালী বোৱাৰী সদায় বোৱাৰী ব্যৱহাৰে কৰিব লাগিব মই মূৰৰ ওপৰত উঠাই নলওঁ নহয় মোৰ বোৱাৰীক আপোনাক মানে কথা কোৱাটোৱে ভুল যেন লাগিছে মোৰ সঁচাকৈ দেই মই যে কিয় যে আহি পেলাই আপোনাক মাত খাই দিলোঁ যে তুমি ইয়াত আছা মই তোমাক ৰুমত গৈ পেলাই বিচাৰি আছোঁ মই ইয়াতে আছোঁ কিয় কিবা কাম আছে নেকি কোৱাচোন নাই মানে কাম একো নাই ভালেই হ'ল মাও ইয়াতে আছে তুমিও ইয়াতে আছা মই আচলতে আপোনালোকক এটা ভাল খবৰ দিবলৈ আহিছোঁ ভাল খবৰ কি ভাল খবৰ বৌ মানে মা মই তৃতীয়বাৰৰ বাবে সন্তানৰ মাক হ'বলৈ ওলাইছোঁ বৰ ভাল লাগিল খবৰটো শুনিব কংগ্ৰেচুলেশ্যনছ তোমাক থেংক ইউ ৰিয়া থেংক ইউ ছ' মাছ কথাটো শুনি ময়ো বেয়া পোৱা নাই বাৰু কিন্তু চাবি এইবাৰ যাতে মই বিচৰাটোৱে হয় যোৱাবাৰৰ নিচিনা যদি হয় এইবাৰ কিন্তু তই খাই যাব নোৱাৰিবি মোক এইখন ঘৰৰ বংশ পৰিয়াল আগবঢ়াই নিবৰ কাৰণে এটা ল'ৰা সন্তান লাগে গতিকে তই এইবাৰ ল'ৰা জন্ম দিব লাগিব ছোৱালী হ'বলৈ হ'লে মাক জীয়েক আটাইকেইজনীকে টোপোলা বান্ধি ঘৰৰ পৰা খেদি দিম বুজিলি মানুহে মা আপোনাৰ অকণো বেয়া লগা নাই এই শিশুটি গৰ্ভত স্থাপন লৈছেহে আৰু আপুনি ইয়াক ল'ৰা আৰু ছোৱালীৰ মাজত ভেদভাৱ কৰিবলৈ লাগিলেই তুমি চুপ থাকা তোমাক মই মাজত মাতিবলৈ মানা কৰিছিলোঁ নে নাই কিয় নামাতিম মা কিয় নামাতিম বৌয়ে মুখে মাতিব নোৱাৰে কিন্তু মই মাতিব পাৰোঁ মই কমেই মোৰ হক কথাটো কমেই মই কেতিয়াও নোকোৱাকৈ নাথাকোঁ কি আপুনি ল'ৰা ছোৱালীৰ মাজত এনেকৈ ভেদভাৱ কৰিবলৈ আহিছে মোৰ গৰ্ভত সন্তানটি স্থাপন কৰিছেহে আৰু আপুনি ল'ৰা আৰু ছোৱালীৰ মাজত ভেদভাৱ কৰিবলৈ আৰম্ভ কৰিলে আপুনি নিজেওতো এগৰাকী নাৰী হৈ আপুনি এই ছোৱালীবোৰ কিয় ইমান বেয়া পায় কি কথা ক'বলৈ আহিছে আপুনি ল'ৰা ছোৱালী আজিকালি সকলো সমান বৌ তুমি টেনশ্যনে নল'বা তুমি যি হ'লেও তুমি এইখন ঘৰতে থাকিবলৈ পাবা ইয়াত কোনে তোমাক কি কৰে ময়ো চাই ল'ম মোৰ কথাৰ বিৰোধিতা ক'বলৈ আহিছা এইখন মোৰ ঘৰ মই জীয়াই থকা লাগে এইখন ঘৰত কেৱল মোৰ কথা চলিব মই যেনেকৈ ক'ম তেনেকৈ হ'ব লাগিব তুমি মাজত এনেকৈ মাত মাতি থকা এদিন কিন্তু ডাঙৰ কথা হ'ব দেই কৈ দিছোঁ তুমি মোৰ বাবে এনেই গালিবোৰ শুনি থাকা তুমি মুখে নামাতিবাচোন মোক যি কয় ক'বলৈ দিয়া মই তেনেকৈ সহ্য কৰি থাকোঁ তুমি এনেই গালিবোৰ নুশুনিবা মোৰ বৰ বেয়া লাগে তোমাক গালি পাৰিলে আৰে বৌ তুমি সেইটোৱেতো ভুল কৰি আছা তুমি উচিত প্ৰশ্ন চাই উচিত উত্তৰ এটা দিলে মানে তোমাক দ্বিতীয়বাৰ এনেকৈ ক'ব নোৱাৰে তুমি সহি থকাৰ কাৰণে তোমাক বেছি পাবলৈ বিচাৰে তোমাক মনে মনে এই থকা স্বভাৱটোৰ বাবে তোমাক এহেঁতে লটি ফটি কৰি থাকিব পাৰে কি কৰিম ইয়া উপায় নাই মই তোমাৰ দৰে প্ৰশ্ন চাই উত্তৰ দিব নাজানো কিন্তু সঁচাকৈ মোক বাৰু মায়ে ছোৱালী পালে এখন ঘৰৰ পৰা উলিয়াই দিব নেকি মোৰ যে বৰ বেয়া লাগিছে কথাটো শুনি মায়ে বাৰু এনেকৈ ক'ব লাগেনে তুমি একেবাৰে চিন্তা নকৰিবা মই আছোঁ নহয় মই তোমাৰ সাহস হৈ সদায় থাকিম তোমাক এইখন ঘৰৰ পৰা কোনেও উলিয়াব নোৱাৰে মই কথা দিছোঁ মই তোমাক কেতিয়াও এইখন ঘৰৰ পৰা ওলাই যাবলৈ নিদিওঁ থেংক ইউ ৰিয়া তোমাৰ কথাৰ পৰা সঁচাকৈ মই বহুত উৎসাহ পাওঁ তুমি অহাৰ পৰা মই অকণমান সাহসী হ'বলৈ শিকিছোঁ নহ'লে মই সেইখন ঘৰত মুখ থাকিও মই মুখ বন্ধ কৰি জীয়াই থাকিবলগীয়া হৈছে উশাহ লৈছোঁ যদিও উশাহটো যেন ল'বলৈ বৰ কষ্ট হয় মানুহজন দিনৰ দিনটো নাথাকেই আৰু ভাইটিটো চাকৰি বুলি ঘৰত নাথাকেই মাহেকৰ মূৰতহে আহে ঘৰখনত ছোৱালীজনীৰ সৈতে মই অকলশৰে ইমান যে কষ্ট পাইছিলোঁ কিন্তু তুমি অহাৰ পৰা সঁচাই কৈছোঁ মোৰ বহুত ভাল লগা হৈছে ঘৰখনত থাকিবলৈ ভগৱানে সঁচাকৈ তোমাক মোৰ ওচৰলৈ পঠিয়াই দিছে মোক সহায় কৰিবৰ বাবে হ'ব দিয়া বৌ তুমি মোক থেংক ইউ নকলেও হ'ব এইখিনি মোৰ কৰ্তব্য তোমাক হেল্প কৰাটো মোৰ দায়িত্ব আৰু শুনা এতিয়াৰ পৰা বৰ বেছি কাম বন কৰি নাথাকিবা গধুৰ বস্তু নাদাঙিবা মোক ক'বা মই তোমাক হেল্প কৰি দিম তুমি বৰকৈ এতিয়াৰ পৰা আৰু কষ্ট কৰিব নালাগে এইকণ সময় তুমি ৰেষ্টত থকাৰ সময় তোমাৰ কামখিনি আজিৰ পৰা মই কৰিম তুমি মাত্ৰ মোক সৰু সুৰা কাম এটা সহায় কৰি দিলেই হ'ব ৰিয়া সঁচাকৈ তুমি মোৰ জাজলি নহয় তুমি মোৰ ভণ্টি তুমি মোক নিজৰ বাৰ দৰে মৰম কৰিছা ময়ো তোমাক সদায় এনেদৰে মৰম কৰি যাম আমি দুজনী সদায় মিলিজুলি থাকিম মায়ে লাগিলে যিয়েই নকৰক আমি দুজনী সদায় মিলিজুলি থাকিম দেই বৌ তুমি চিন্তাই নকৰিবা মই তোমাৰ লগত সদায় মিলিজুলি থাকিম মায়ে যি কয় কৈ থাকক তাত মোৰ কোনো আপত্তি নাই তোমাৰ যদি ল'ৰা হয় নামটো তোমাৰ যদি ল'ৰা হয় নাম দিম ৰিয়ান আৰু যদি ছোৱালী হয় তেতিয়াহ'লে নাম দিম নেনা কেনেকুৱা লাগিব কোৱা না এইজনী যে কথা এতিয়া সেইবোৰ ভাবিব হ'লেই আৰে এতিয়াই নাভাবিলে কেনেকৈ হ'ব মই খুৰীয়েকজনী হৈ আগতীয়াকৈ নামটো চিলেকশ্যন কৰি থৈছোঁ আকৌ এইজনী মোৰ যে এইবোৰ কথা পাতি থাকিবলৈ লাজেই লাগে পায় নিজে মাক হ'বলৈ ওলাইছে এতিয়া আকৌ কথাটো পাতিবলৈও লাজ লাগে খুৰীয়েহে একেবাৰে ক'ব নোৱাৰা হৈ গৈছে তাইক বোলে ভণ্টিয়ে লাগে
তাইৰ লগত বোলে খেলিব, তাইক বোলে ভাইটি নালাগে, ভণ্টিহে লাগে। যি হয় দেখা যাব আৰু, ভগৱানে যি দিয়ে আৰু তাতে আমি সন্তুষ্ট। মুঠতে ভালে ভালে ভাল হ'লেই হ'ল আৰু তোমাৰ দুইজনী মানে বিয়নী মেল মৰাত ব্যস্ত। ঘৰত কি কাম বন নাইকিয়া হ'ল নেকি যে দুইজনী এনেকৈ ভৰিৰ ওপৰত ভৰি উঠাই লেকচাৰ মাৰিবলৈ সময় পাইছাহঁত? মা, আমাৰ কাম বন সকলো কৰি আজৰি হ'ল, সেইকাৰণে দুইজনী অকণমান বহি কথা পাতিছোঁ। কাম কৰি হ'ল বুলিয়ে তহঁতে কি এনেকৈ ভৰিৰ ওপৰত ভৰি উঠাই বহি দুইজনী কি কথা পাতি থাকিব লাগিব? মা, আপোনাৰ প্ৰব্লেমটো ক'ত কওকচোন? আপুনি যে প্ৰতিটো কথাতে এনেকৈ আমাক হাতা বাধা দি থাকে কি কাৰণে? বেলেগৰ বোৱাৰী নিচিনাকৈ আমিতো যাৰ তাৰ ঘৰত গৈ লোকৰ বদনাম গাই ফুৰা নাই। দুইজনী কিছুমান কথাহে পাতি আছোঁ, তাতে আপোনাৰ কিহৰ ইমান আপত্তি? আছে আপত্তি মোৰ, কিহৰ আপত্তি নাথাকিব? এইখন মোৰ ঘৰ, মই যেনেকৈ ক'ম তোমালোকে তেনেকৈ চলিব লাগিব। আৰে এই অসময়ত আকৌ এইটো অচিনাকি নাম্বাৰ ক'ৰ পৰা ফোন কৰিলে? হেল্ল', কোনে কৈছে বাৰু? হেল্ল' মেডাম, মই হস্পিটেলৰ পৰা ক'লোঁ। আপোনাৰ ল'ৰা সঞ্জীৱ বৰাৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছে আৰু তেখেতক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আপোনালোকৰ ঘৰৰ মানুহে তেখেতৰ ওচৰলৈ পুলিচ আহক, তেওঁৰ অৱস্থা একেবাৰে ভাল নহয়। কি হয় একো পাত্তা নাই। সেইবোৰ মই কি শুনিছোঁ? সঞ্জীৱৰ বোলে এক্সিডেণ্ট হৈছে আৰু ঘৰৰ মানুহ হস্পিটেললৈ মাতি পঠাইছে। কি হ'ল মোৰ ল'ৰাটোৰ লগত? কি কৈছে আপুনি এইবোৰ মা? এখেতৰ এক্সিডেণ্ট হৈছে? ৰিয়া, দেউতালৈ ফোন কৰা, আমি এতিয়া হস্পিটেল যাব লাগিব। সঞ্জীৱৰ এক্সিডেণ্টৰ খবৰটো পাই ঘৰৰ সকলোৱে উঠাটো খাই গৈ হস্পিটেল পালেগৈ, কিন্তু তাৰ ইতিমধ্যে সঞ্জীৱৰ মৃত্যু হৈছিল। কোনেও এষাৰ মৰিবৰ সময়ত মাত নাপালে। সকলোৱে সঞ্জীৱৰ মৃত্যুত বহুত দুখ পালে। এফালে গৰ্ভৱতী অলকা, তাই সঞ্জীৱৰ মৃত্যুৰ খবৰটো শুনি লগে লগে মূৰ ঘূৰাই সৰি পৰিল। তাই অচেতন হৈ পৰিল আৰু মাক, দেউতাক, ৰিয়া, ভাইক আৰু পৰি সকলোৱে কান্দোনত ভাঙি পৰিল। পৰি, তুমি নাকান্দিবা পৰি, আহা, তুমি মোৰ ওচৰলৈ আহা। দেউতা আমাৰ পৰা বহুত দূৰণিলৈ গুচি গৈছে। দেউতা আৰু আমাৰ ওচৰলৈ কেতিয়াও নাহে। কুলক্ষণী, তই মোৰ ল'ৰাটোৰ মূৰটো চুবাবলৈ আহিলি হা? তই মোৰ ল'ৰাটোৰ মূৰটো চুবালি, তই এতিয়া নিজে শান্তিত থাকিবলৈ আহিছ হা? মা, কি কৈছে আপুনি এইবোৰ? কেনেকৈ ক'ব পাৰে আপুনি এইবোৰ কথা মোক? তহঁত মাক জীয়েক দুইজনী কুলক্ষণীয়া, আৰু তই যিটো পেটত সন্তান লৈ আহিছ সেইটো আৰু কুলক্ষণীয়া। সি পৃথিৱীলৈ নহাৰ আগতেই বাপেকৰ মূৰটো খালে। গতিকে তহঁতৰ দুজনীৰ বাবে আৰু তোৰ এই পেটত থকা সন্তানৰ বাবে এইখন ঘৰত কোনো জেগা নাই। ওলা বুলি কৈছোঁ নহয়, আজিয়ে তহঁতকেইটা ইয়াৰ পৰা ওলা। তহঁতক মই এইখন ঘৰত কোনো স্থান নিদিওঁ। মোৰ ল'ৰাটোৰ মূৰটো খালী নহয়, এতিয়া তহঁতৰ বাবে এইখন ঘৰত কোনো স্থান নাই। ওলা বুলি কৈছোঁ, এতিয়াই ওলা। তহঁতক মোৰ ইয়াৰ কোনো প্ৰয়োজন নাই। ওলা বুলি কৈছোঁ, ওলা। মা, আপুনি এইবোৰ কি কথা কৈছে মা? মোক এইটো অৱস্থাত আপুনি ঘৰৰ পৰা খেদি দিবলৈ লৈছে? কি কথা কৈছে আপুনি এইবোৰ? মোৰ মানুহজনৰ মৃত্যুত কি মই একো দুখ পোৱা নাই? মই কি অকলশৰীয়া হোৱা নাই? আপুনি মোক কেনেকৈ ক'ব পাৰিলে মা? মই এইখন ঘৰ এৰি কলৈকো নাযাওঁ। এইখন মোৰ স্বামীৰ ঘৰ, এইখনেই মোৰ সদায় ঘৰ হৈ থাকিব। মই সেইটো অৱস্থাত ছোৱালীজনীলৈ ক'লৈ ওলাই যাম কওকচোন? মই নাযাওঁ এইখন ঘৰৰ পৰা। নাযাওঁ হা? তই যাওঁ নে নাযাওঁ ময়ো চাম। বল, তোৰ নিচিনা কুলক্ষণী এজনী মই এইখন ঘৰ এক ছেকেণ্ডো নাৰাখোঁ। আৰু দুদিনমান থাকিব নোৱাৰানে? দাদাৰ সকামটো কালি আজৰি হৈছেহে, তুমি আজিয়ে যাবলৈ ওলালা। কি কৰিবা আৰু, 10 দিনৰহে ছুটি লৈছিলোঁ। 10 দিনৰ ছুটি দিছিলে, কিন্তু আৰু 2 দিন বঢ়াই ল'লোঁ যেনে তেনে। এতিয়া উপায় নাই, যাবই লাগিব। তোমালোক সকলোৱে ভালকৈ থাকিবা। বৌক তুমি চম্ভালিবা, তেওঁ বৰ কষ্টত আছে এইকেইদিন। আৰে মা, কি এইবোৰ? আৰু তোমাৰ হাতত এইখন? মই এই কুলক্ষণীজনীক ধ্বংস কৰি পেলাম আজি। এই ঘৰৰ পৰা ওলাই নাযায়। মই আজি শেষ কৰি পেলাম। মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰি তাইক মই কি শান্তিত থাকিবলৈ দিম? কুলক্ষণীজনীক কি আপুনি বৌক এনেকুৱা ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে হা? চোৱাচোন ৰিয়া, মোক ৰুমৰ পৰা কটিয়াই উলিয়াই আনিছে। মই বোলে ঘৰৰ পৰা বাহিৰ হৈ যাব লাগে। ছোৱালীজনীক লৈ এইখন ঘৰ বোলে মই থাকিব নালাগে। মইহে বোলে তেওঁক মাৰিছোঁ। ৰিয়া, অঞ্জু, তহঁত দুটা ভিতৰলৈ যা। মই তহঁতক এইবোৰৰ মাজত সোমাবলৈ কোৱা নাই। আপোনাৰ দৰে এজনী হাতত বৌক গতাই থৈ আমি কি ভিতৰত সোমাই থাকিব লাগে হা? কি কথা ক'বলৈ আহিছে আপুনি? আপোনাৰ ল'ৰাটোৰ মৃত্যুৰ বাবে বৌ কেনেকৈ দায়ী হ'ব হা? আপুনি ইমান যে তললৈ নামিব পাৰিব মই যে সপোনতো ভবা নাছিলোঁ। ইমান দিনে আপুনি আমাৰ লগত যিখিনি কৰি আহিছে সেইখিনি আমি এটা সাধাৰণ
কথা বুলি আপোনাক একো বেয়া ব্যৱহাৰ নকৰাকৈ আপোনাৰ আমি সন্মান কৰি আহিছিলোঁ, কিন্তু আপোনাৰ আজি ৰূপটো দেখি আপোনাৰ প্ৰতি মোৰ কোনো সন্মান নাইকিয়া হৈ গৈছে। কথা ক'বলৈ আহিছে আপুনি? হা, দাদাৰ সকাম যোৱা আজি 2 দিন হোৱা নাই, আপুনি বৌক ঘৰৰ পৰা এনেকৈ উলিয়াই দিবলৈ আহিছে? কথা হওক পালে আপুনি। দেখিছ অংশু, তোৰ ঘৈণীয়েৰৰ মুখখন দেখিছ? এইজনীৰ লগত লগ লাগি দুইজনী একে হৈ পৰিল। একো এটা ক'বই নোৱাৰি, মোৰ মুখখনত এনেকৈ হুবা মাৰি ধৰে সেইকেইজনীয়ে। তই ঘৰত নাথাক নহয়, এতিয়া দেখিছ কেনেকৈ মোক কথা কৈছে? অ' মা প্লিজ, ৰিয়া একো বেয়া কথা কোৱা নাই। তোমাৰ স্বভাৱটো এনেকুৱা হৈছে যে তুমি এইবোৰ কথা শুনাৰ বাবে তুমি যোগ্য হৈছা, বুজিছা? তুমি এনেকুৱা কেনেকৈ কৰিব পাৰা? হা, দাদাৰ মৃত্যুৰ বাবে তুমি বৌক দুখ দিছা? যিজন মানুহৰ সকাম যোৱা আজি 2 দিন হৈছে, তুমি সেইজনৰ পত্নীক এনেকৈ তুমি ঘৰৰ পৰা গতিয়াই উলিয়াই দিব বিচাৰিছা, মাৰি পেলাব বিচাৰিছা? তুমি সঁচাকৈ তুমি মাক নহয়, তুমি ডাইনী হয়, বুজিছা? ডাইনী। কি তই তাৰমানে ঘৈণীয়েৰৰ কথা শুনি মোক তেনেকৈ ক'ব পাৰিলি? ভাইটি প্লিজ, তুমি মনে মনে থাকা প্লিজ, নাপায় এনেকৈ মাক ক'বলৈ। ভাইটি তুমি একো নক'বা। বাবু ক'বলৈ দিয়া, তেওঁ নিজৰ মাকৰ আচল ৰূপটো দেখি যাওক। ইমান দিনে আমাৰ দুজনী মায়ে যিমানখিনি কৰি থাকে, আজিলৈকে অংশু তোমাক আমি একোৱেই কোৱা নাই। মায়ে প্ৰতিটো কথাতে আমাক বোৱাৰী হিচাপে বহুত তলত ৰাখিব বিচাৰে, প্ৰতিটো কথাতে আমাক হাতা বাধা কৰে। আমি যেন উশাহটো ল'বলৈ তেওঁৰ পাৰ্মিশ্যনহে ল'ব লাগিব, এনেকুৱা কৰি থাকে। কিন্তু আজিলৈকে তোমাক এইবোৰ কথা মই আজিলৈকে কৈছোঁ নে কোৱাচোন? এইবোৰ কথা সাধাৰণ কথা বুলি এৰি দিছোঁ, কিন্তু এতিয়া এইবোৰ কি সাধাৰণ হৈ আছে নেকি? বৌ এজনী গৰ্ভৱতী মহিলা, আৰু এই গৰ্ভৱতী মহিলাজনী কেনেকৈ গোটেই প্ৰমুখে বাহিৰ ওলাই আনিছে? হা, এইটো কথা কেনেকৈ হ'ব? নহ'ব, মই এয়া কেতিয়াও হ'বলৈ নিদিওঁ। বৌৰ লগত মই কেতিয়াও অন্যায় হ'বলৈ নিদিওঁ। ৰিয়া, তুমি পাগলী হৈছা নেকি? তুমি ভালহে পাব লাগিছিল। এই যদি ঘৰৰ পৰা উলিয়াই দিলে সকলো সা সম্পত্তি তোমালোকৰ নামত হৈ যাব। গতিকে তুমি ভালহে পাব লাগিছিল, তুমি মোকহে ছাপোৰ্ট কৰিব লাগিছিল। তুমি কি কথা ক'বলৈ আহিছা? হা, অ' মা প্লিজ, আপোনাৰ সম্পত্তি আপোনাৰ লগতে ৰাখক। মোৰ এতিয়াও মানৱতা জীয়াই আছে, বুজিছে? 2 দিনৰ বিলাসিতাৰ বাবে নিজৰ স্বাৰ্থ পূৰণৰ বাবে মই কাৰোবাৰ মনত আঘাত দিব নোৱাৰোঁ। আপোনাৰ সম্পত্তিলৈ আপুনিয়ে জীয়াই থাকক। তোমাৰ মানসিকতা এনেকুৱা নিজ বুলি ভবা নাছিলোঁ মই। তোমাক আজি মা বুলি ক'বলৈ মোৰ লাজ লাগিছে, লাজ। অংশু, তইতো মাৰক এনেকৈ কৈছ? হা, অ' মই ক'বলৈ বাধ্য হৈছোঁ, কাৰণ তুমি তাৰে যোগ্য, বুজিছা? অ' মাইকীৰ কথা শুনি মাইকী তলতীয়া হৈ তয়ো মানে মাৰক চিনি নোপোৱা হলি? হা, ইমানেই যদি তোৰ বৌৰলৈ বেয়া লাগিছে, লৈ যা এইজনীক লগতে। তোৰ ঘৈণীয়েৰকো লৈ যা, নালাগে তহঁত ইয়াত থাকিব। কোনো অধিকাৰ নাই তহঁত এইখন ঘৰত থকাৰ। ওলাই যা বুলি কৈছোঁ, এতিয়া ওলাই যা। মা, মোৰ বাবে আপুনি ভাইটিহঁতক শাস্তি নিদিব। আপুনি যদি মোৰ বাবে ইমানেই অশান্তি পাইছে, মই পৰীক লৈ ওলাই গুচি যাম দিয়ক। ভাইটি, ৰিয়া, তোমালোকে প্লিজ শান্ত হোৱা। মোৰ বাবে তোমালোকৰ ঘৰখন ধ্বংস হোৱাটো মই নিবিচাৰোঁ। নালাগে বৌ, এই মানুহজনীৰ কথা শুনি এই মানুহজনী অত্যাচাৰ সহ্য কৰি এইখন ঘৰত থকাতকৈ আমি সকলো ওলাই যোৱা ভাল হ'ব। অংশুৱেতো মোক বহুত দিনৰ পৰা কৈ আছিল অংশুৰ লগত ওলাবলৈ। ইমান ডাঙৰ ঘৰটো ভাড়ালৈ লৈছে, অকলে থাকে। তাত অকলে থকাতকৈ আমি সকলো অংশুৰ লগত গুচি যাওঁ, আৰু এইখন ঘৰলৈ কেতিয়াও উভতি নাহোঁ। আমাক এনেকৈ উলিয়াই দিব পাৰিলে যেতিয়া আমি ওলাই যাব পাৰিম। তোমালোক পৰীক আৰু তোমাক আমি কেতিয়াও এৰি দিব নোৱাৰোঁ বৌ। দৰকাৰ হ'লে নাখাই থাকিম, সকলো একেলগে থাকিম। কি চাই আছা অংশু? ব'লা পৰীক লৈ আহা, যোৱা বৌ যোৱা। কি কাপোৰ আছে সকলো পেক কৰি লোৱা, মই কৰি লওঁ। তাৰপাছত আমি এইখন ঘৰৰ পৰা ওলাই যাম। তুমি ঠিকেই কৈছা, যোৱা মই গাড়ী উলিয়াওঁ। তোমালোকৰ প্ৰয়োজনীয় কি বস্তু লাগে উলিয়াই লোৱা। যা, কিমান দিন গৈ বাহিৰত থাক দেখা যাব। তাৰপাছত সম্পত্তিৰ কাৰণে আহি মোৰ ভৰিত নপৰিবি সিহঁত। মা, তোমাৰ সা সম্পত্তিৰ মান মৰ্যাদা তোমাৰ লগতে ৰাখা। আমাক তোমালোকৰ ফুটা কৰি এটাও নালাগে। আজিয়ে গুচি যাম আমি, এতিয়াই। কথামতে যাম। অংশুৱে পৰি নবৌক আৰু ৰিয়াক লৈ সেইখন ঘৰৰ পৰা ওলাই গুচি গ'ল। কুলক্ষণী? হা, বোৱাৰী কুলক্ষণী বোৱাৰী নহয়, কুলক্ষণী তুমি কুলক্ষণীৰ কাৰণে আজি ঘৰখন 1 মিনিটতে থান-বান কৰি ভাঙি দিলা তুমি। মই একো ভুল কৰা নাই, মই ঠিকে কৈছোঁ। তাই মোৰ ল'ৰাটো মূৰটো চুবালে, তাইক কথা এষাৰ কওঁতে সিহঁতি দুটা মোলৈ চুচা মাৰি আহিছে। মিছাৰ কথা নক'বা, সকলোবোৰ কথা কৈছে মোক অংশুৱে ফোন কৰি। তোমালৈ সিহঁতে চুচা মাৰি যোৱা নাই। তুমি সেই গৰ্ভৱতী বোৱাৰীজনী, হা, তুমি গতিয়াই ৰুমৰ পৰা উলিয়াই আনিছা, আৰু তুমি তাইক মাৰিবলৈ চুৰি লৈ আহিছিলা। হা, মই একো কথা নাজানো বুলি ভাবিছা? তুমি সঁচাকৈ মাক নহয়, এজনী ডাইনী হয়, ডাইনী, বুজিছা? হেৰি যি হ'ল আপুনি ফোন কৰি মাতি দিব ঘৰলৈ। মই সেইবিলাকক ফোন কৰি মাতি থাকিবলৈ নাই। কোনো প্ৰয়োজন নাই, নামাতো মই সিহঁতক এইখন ঘৰলৈ। থাকক, সিহঁতে তাতে শান্তিত থাকক। অংশুৰ লগত থাকি অলপে শান্তি পাব। তাত শান্তিত তাই আহিবলগীয়া সন্তানটো জন্ম দিব পাৰিব। তোমাৰ দৰে এজনী ডাইনীৰ ওচৰত থাকি তাই ইয়াত অশান্তি পাব নালাগে। নামাতো মই সিহঁতক। নামাতিলে নাই, মোৰ কি আহে যায়? থাকক, সিহঁতবোৰ চব একলগ হৈছে, বুদ্ধি পাগিছে আমাৰ বিপক্ষে। থাকক সিহঁত, মই কি কৰিব লাগে? অহংকাৰী মাকৰ অহংকাৰবোৰ এতিয়াও যেন শেষেই হোৱা নাই। ইফালে অংশুৱে অলকা, ৰিয়া আৰু পৰীক
নি তাৰ লগতে ৰাখিলে। এতিয়া অলকা ৰিয়া পৰি আটাই মেলি সুখত আছে। আনফালে দেউতাকে মাকক একেবাৰে গুৰুত্ব নিদিয়া হৈ থাকিল। দিনৰ দিনটো মাকজনী ঘৰতে অকলেই থাকে। বহু ৰাতি আহি দেউতাক ঘৰত সোমাইহি। এনেদৰে থাকি থাকি অকলশৰীয়া হৈ বেচেৰীজনী বেমাৰী হ'বলৈ ধৰিলে। আনফালে অলকাই অলপ দিনৰ পাছত এটা ল'ৰা সন্তান জন্ম দিলে। হেৰি, আপুনিনো কি অকল কামতে ব্যস্ত হৈ থাকে? মোৰ গাটো অলপ দিনৰ পৰা বহুত বেয়া। ব'লকচোন এবাৰ হস্পিটেলৰ পৰা আহোঁ, ডক্তৰক এবাৰ দেখাই আহোঁ। বৰ বেয়া লাগিছে গাটো। মোৰ সময় নাই দে এইবোৰ কৰি থাকিবলৈ। মই এইকেইদিন বহুত কামত ব্যস্ত হৈ আছোঁ। তুমি নিজে গৈ ডক্তৰক দেখাই আহা, মই যাব নোৱাৰোঁ। কি কথা কয় আপুনি এইবোৰ? নিজৰ মানুহজনী বেমাৰকণৰ সময়তো আপুনি মোক লগ দিব নোৱাৰেনে? হেৰি, ব'লকচোন। একো কৰিব পৰা নাই মই এইকেইদিন। একো এটা খোৱাও নাই। আপুনিতো নিজে দিনৰ দিনটো বাহিৰতে থাকে আৰু ৰাতি খাই বৈ আহি ঘৰ সোমাই। মোৰ কথা চিন্তা কৰেনে মই যে ঘৰত কিবা এটা খাইছোনে নাই? ব'লকচোন, বৰ বেয়া লাগিছে গাটো। এইবোৰ চব তোমাৰ নিজৰ বাবে হৈছে। মোক এইবোৰ কথা শুনাই থাকিবা। প্লিজ ইয়াৰ পৰা ওলাই যোৱা। হেৰি, কিনো একেবোৰ কথাকে কৈ থাকে? এনেই মোৰ গাটো বেয়া। হওক তোমাৰ গা বেয়া, তাতে মোৰ কি আহে যায়? মই তোমাৰ লগত ক'তো যাবলৈ সময় নাই। মই অংশু ঘৰলৈ যাম, কাৰণ অলকাই এটা ল'ৰা সন্তান জন্ম দিছে। মই মোৰ নাতিনীটোক চাবলৈ যাম কাইলৈ। তুমি মোক এই অলৈ তলৈ লগ ধৰি নাথাকিবা। তোমাক পইচা লাগে, পইচা দি দিম। নিজে গৈ ডক্তৰক দেখাই আহিবা। কি? অলকাৰ ল'ৰা হৈছে? হেৰি, কেতিয়া হ'ল? আপুনিচোন মোক খবৰটো দিয়াই নাই এতিয়ালৈকে। ল'ৰা এটা হ'ল? হে ভগৱান, তুমি ল'ৰা এটা দিলা তাইক? কিয় খবৰ দিম তোমাক? তুমি হয় কোন সিহঁতৰ? যিজনী বোৱাৰীক তুমি কুলক্ষণী বুলি উলিয়াই দিলা, সেইজনী বোৱাৰীয়ে আজি ল'ৰা সন্তান জন্ম দিয়াৰ কথাটো তোমাক কিয় ক'ব লাগে? কোনো প্ৰয়োজন নাই তোমাক খবৰ দিয়াৰ। সিহঁতে মোক খবৰ দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছে, সেয়েহে মোক ক'লে। তোমাক আকৌ কি কাৰণে ক'ব লাগে? হেৰি, মোৰ লগত আপুনি এনেকুৱা নকৰিব। আজি মই বুজিছোঁ, পৰিয়ালতকৈ ডাঙৰ আৰু একো হ'ব নোৱাৰে। মই বহুত ডাঙৰ ভুল কৰিলোঁ বোৱাৰীকেইজনীৰ লগত এনেকুৱা কৰি। বিশেষকৈ অলকাৰ লগত মই বহুত অন্যায় কৰিলোঁ। মই আজি উপলব্ধি কৰিছোঁ, ঘৰখনত দিনৰ দিনটো অকলে সোমাই থাকি বৰ আমনি লাগে। মোৰ অহংকাৰে মোক শেষ কৰি দিলে। আপুনি মোৰ নিজৰ মানুহজন হৈ মোক লগ নিদিয়া হৈ পৰিলে। সেয়া কেৱল মই মোৰ নিজৰ বাবে পাইছোঁ। মই বুজি পাইছোঁ। মোক মোৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ সুবিধা এটা কৰি দিয়কচোন। মোক লৈ বলক তালৈ। ময়ো ল'ৰাটো চাব বিচাৰোঁ। বাহ, ভূতৰ মুখত ৰাম নাম। এতিয়াহে উপলব্ধি হৈছে হা? ঘৰখনত মানুহবোৰৰ অবিহনে অকলশৰে থাকি নিজকে কেনেকুৱা অনুভৱ কৰিছা এতিয়া? এতিয়া বুজি পাইছা হা? বোৱাৰী কেইজনী ঘৰখনৰ পৰা উলিয়াই দি নিজে ভাবিছিলা বৰ শান্তিত এই টকা পইচা সা সম্পত্তিলৈ চাগে ৰাণী হ'ম বুলি ভাবিছিলা। কিন্তু ইয়াত কি হ'ল তোমাৰ? আপুনি ঠিকেই কৈছে। মই সেই সময়ত বৰ অহংকাৰী হৈ পৰিছিলোঁ, যাৰ বাবে মই তেনেকৈয়ে ভাবিছিলোঁ ধন টকা পইচা আছে যেতিয়া কোনো নহ'লেও মই চলিব পাৰিম। কিন্তু এতিয়া মই সঁচাকৈ বুজিছোঁ, ধন টকা পইচাতকৈ মোৰ অহংকাৰতকৈ মানুহবোৰৰ মূল্য বহুত বেছি। মই সঁচাকৈ উপলব্ধি কৰিছোঁ, সিহঁতৰ লগত মই বহুত ডাঙৰ অন্যায় কৰিলোঁ। মই পাপ কৰিছোঁ। মই আপোনাক গাবও কৰিছোঁ। আপুনি মোক সিহঁতৰ ওচৰলৈ লৈ বলক। মই মোৰ সঞ্জীৱৰ ল'ৰাটো চাব বিচাৰিছোঁ। সিহঁতৰ ওচৰত মই ক্ষমা বিচাৰিব লাগিব। মোক পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ সুবিধা এটা কৰি দিয়ক। পাৰোঁ। নিজে যদি ইমানখিনি কথা বুজি পাইছা, তেতিয়াহ'লে বহুত ভাল কথা। ব'লা, মই তোমাক লৈ যাম সিহঁতৰ ওচৰলৈ। তুমি সিহঁতক ক্ষমা খুজি এইখন ঘৰলৈ উভতাই আনি আকৌ আগৰ দৰে আমাৰ ঘৰখন তুমি এক কৰিব লাগিব। নহ'লে কিন্তু মই তোমাক কেতিয়াও ক্ষমা কৰি নিদিম। মই আপোনাক কথা দিছোঁ, সিহঁতে মোৰ কথা শুনিব। মই সিহঁতৰ ওচৰলৈ যাব বিচাৰোঁ। সিহঁতৰ ভৰিত ধৰিম দৰকাৰ হ'লে। মোক আপুনি মাথো লৈ বলক। মাইনা হ'লেনে? বোলে যদি আহা, ভাতকেইটা খাই লহি তুমি। বাৰিয়া, সি শুইছে বাৰু, কিন্তু ভালকৈ টোপনি যোৱা নাই নেকি? লগতে উঠি গ'লে মানে সাৰ পাই যাব। তুমি খালানে? তুমি খাই লোৱা, মোলৈ ৰৈ থাকিব নালাগে দিয়া। হ'ব দিয়া বৌ, দুইজনী একেলগে খাম। ইমানো দেৰি হোৱা নাই নহয়। এওঁ খাই বৈ পৰি মিউজিক স্কুলত থৈ আহিলেগৈ। এওঁ আকৌ আজি অফিচ বন্ধ নহয়, ঘৰতে থাকিব দিনটো। হয় নেকি? অকণমান ৰ'বা তেতিয়াহ'লে, মাইনা ভালকৈ টোপনি গৈ লওক। বৌ, যোৱা নহ'লে মাইনা ওচৰত মই থাকি দিওঁ। তোমালোক যদি ভাতকেইটা খাই লোৱা আকৌ। হ'ব দিয়া ভাইটি, অকণমান পাছতেই খাম। মই উঠি গ'লে আকৌ মাইনাই সাৰ পাই যায় বুলি ভয়ো লাগে নহয়। মা, তুমি? মই আহিছোঁ তহঁতৰ ওচৰলৈ। মই তহঁতৰ ভৰিত ধৰি ক্ষমা খুজিবলৈ আহিছোঁ। মই কৰা পাপৰ পৰা মুক্ত হ'বলৈ আহিছোঁ। মা, আপুনি এইবোৰ কি কৈছে?
ৰিয়া মই ঠিকেই কৈছোঁ মই অনুভৱ কৰিছোঁ তোমালোকৰ লগত মই কি অন্যায় কৰিলোঁ সেয়া মই আজি অনুভৱ কৰিছোঁ মই মোৰ অহংকাৰৰ বাবে তোমালোকৰ দৰে দুজনী লখিমী বোৱাৰীক হেৰুৱালোঁ তোমালোকে যদি পাৰা এই কুলক্ষণীয়া মানুহজনীক ক্ষমা কৰি দিয়া মই তোমালোকৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ আৰু মই মোৰ সঞ্জীৱৰ ল'ৰাটোৰে মুখখন চাবলৈ আহিছোঁ মা আপুনি আমাৰ মা আপুনি আমাক ভৰিত ধৰি ক্ষমা খুজিব নালাগে মা আপুনি আপোনাৰ ভুলবোৰ বুজি পাইছে যেতিয়া সেয়াই আমাৰ বাবে বহুত নাই মই এজনী অহংকাৰী মই এজনী কুলক্ষণীয়া মই তোমালোকৰ দৰে দুজনী ইমান লক্ষী বোৱাৰী পাই হেৰুৱালোঁ তোমালোকক মোক তোমালোকৰ ভটকেইখনত ধৰি ক্ষমা খুজিবলৈ দিয়া মই নিজে অহংকাৰত ডুব গৈ কি কৰিছোঁ কি নাই কৰা সেয়া অনুভৱেই কৰিব পৰা নাছিলোঁ তোমালোক এখন ঘৰৰ পৰা আহি দুইজনী বাই ভনীৰ দৰে মিলি আছিলা কিন্তু মই নিজে মাকজনী হৈ তোমালোকক আৰু মোৰ সন্তানটোক মোৰ পৰা আঁতৰত পঠাইছিলোঁ নিজৰ অহংকাৰৰ বাবে কিন্তু মই আজি মোৰ অহংকাৰ সকলো ত্যাগ কৰি থৈ আহিছোঁ তোমালোকৰ ওচৰত ভিক্ষা খুজিবলৈ আহিছোঁ তোমালোকে মোক ক্ষমা কৰি আকৌ সেই ঘৰখনলৈ উভতি বলা য'ত আমি আকৌ এটা নতুন জীৱন আৰম্ভ কৰিম হাঁহি ফূৰ্তিৰে মা তুমি ইমান সলনি হৈ গ'লা সলনি হ'লো মই কৰা ভুলবোৰ মই আজি পদে পদে উপলব্ধি কৰিছোঁ আই দেহি ইমান মৰম লগাটো গোটেইটো সঞ্জীৱৰ দৰেই হৈছে মই আকৌ কুলক্ষণীয়া আইতাকজনীয়ে সেই নাতিনীটোৰ কথাও চিন্তা নকৰি মই তাৰ মাকৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলোঁ এই নাতিনীটোৱেও মোৰ কথা গম পালে মোক চাগে মুখেই নাচাব মোৰ মা আপুনি আপোনাৰ নিজৰ ভুলবোৰ বুজি পাই আমাৰ ওচৰলৈ আপুনি আহিছে আমি আপোনাক ক্ষমা কৰি দিছোঁ মা আপুনি নিজৰ ভুলবোৰ বুজি পালে যেতিয়া এতিয়া আৰু আমি আপোনাক কেতিয়াও বেয়া পাই নাথাকোঁ আপুনি এনেকৈ নাকান্দিব মা যিমান যি হ'লেও আমি আপোনাক নিজৰ মাৰ স্থানে দি আহিছোঁ আপোনাৰ চকুত আমি চকু পানী চাব নোখোজোঁ মা ৰিয়াই ঠিকেই কৈছে আপুনি আমাৰ মা আপুনি আমাক যি কৰিলে কিন্তু এতিয়া আৰু আপুনি নিজকে এনেকৈ কষ্ট নিদিব আপোনাৰ চকুত চকু পানী আমি চাব নোখোজোঁ আপুনি নিজৰ ভুলবোৰ বুজি আমাক আঁকোৱালি ল'ব বিচাৰিছে আমি যাম আমি আকৌ আগৰ দৰে সেইখন ঘৰত পুনৰ সকলোৱে হাঁহি মাতি থাকিম আমাৰ কণমানি সঞ্জীৱটোৰ সৈতে নে কি কোৱা ৰিয়া বৌ তুমি একদম ঠিক কথা কৈছা আমাৰ কণমানিটোৰ সৈতে আমি এইখন ঘৰত পুনৰ আগৰ দৰে আকৌ নতুন জীৱন আৰম্ভ কৰিমগৈ হয়নে নহয় কোৱাচোন অঞ্জু দিয়া একদম ঠিক কৈছা সঁচাকৈ আজি বৰ ভাল লাগিছে গোটেই ঘৰখন একেলগে থাকিবলৈ পালে কিমান যে ভাল লাগে অতদিনে তোমালোকৰ পৰা আঁতৰি থাকি আমিও ইয়াত শান্তিত থাকিব পৰা নাই বৌয়েতো সদায় তোমালোকৰ কথা মনত পেলাই মন বেয়া কৰি থাকে কিন্তু অৱশেষত আজি ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে তুমি তোমাৰ ভুলবোৰ বুজি আমাক আঁকোৱালি ল'বলৈ তুমি এনেকৈ আগবাঢ়ি আহিলা হ'ব মা তুমি চিন্তা নকৰিবা মই অতি সোনকালে তোমালোক সকলোকে একেলগে নি ঘৰত থৈ আহিমগৈ আৰু আজিৰ পৰা তোমালোকে সকলোৱে এটা নতুন জীৱন আৰম্ভ কৰিবা আজিহে মোৰ মনটো ভাল লাগিছে তহঁতে মোক যে ইমান সোনকালে ক্ষমা কৰি দিবি বুলি মই ভবাই নাছিলোঁ দেহি মোৰ নাতিনীটো দিয়াচোন অলকা তাক মই অকণমান লওঁ তাক মই মৰম কৰোঁ আহক মা সিও তাৰ আইতাকৰ কোলাত উঠিবলৈ আগ্ৰহেৰে ৰৈ আছে নহয় দেহি মোৰ গোসাঁই মানুহটো চোৱাচোন মই তোমাৰ ওচৰত আহিছোঁ তোমাৰ আইতা আজিৰ পৰা তুমি আৰু মই একেলগে থাকিম দেই তোমাক আজিৰ পৰা মই বহুত মৰম কৰিম তুমি মোৰ আলাসৰ লাৰু বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে বা যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব দেই কেনেকুৱা পালে কমেণ্ট কৰি জনাব কিন্তু আৰু আপোনালোকলৈ খুব ধুনীয়া কাহিনী লৈ আকৌ আহিম আজিলৈ ধন্যবাদ আপোনালোক সকলো ভালে থাকক